আপুনি লাগিলে হাজিৰাই কওক, আপুনি লাগিলে খেতিয়ে কওক, আপুনি লাগিলে বেপাৰ বাণিজ্যই কওক, আপুনি লাগিলে এখন ঠেলা চলাই খাইছে, কিন্তু আপুনি তেওঁলোকতকৈ ওপৰত কোনবিলাকতকৈ জানিছে? যিবিলাক সেই আকাশী লতা হৈ পিনি কাৰোবাৰ আশাত, কাৰোবাৰ ভৰসাত ফটো সেশনৰ কাৰণে স্পেচিয়েল আৰু মেডামে পজ দিছে। অতিকৈ চেনেহৰ মুগাৰে মোহৰা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। আপোনালোকক সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। আৰু আমি কিন্তু এই গামোচাখন লৈ কোনো বিহু খাবলৈ অহা নাই। আজি আহিছোঁ এটা বিশেষ কাৰণত। বিশেষ কাৰণ বুলি এইটো কাৰণে কৈছোঁ, আমি যেতিয়া প্ৰথম 18 বছৰৰ বয়সত ভৰি দিছিলোঁ, প্ৰাপ্তবয়স্ক হৈছিলোঁ, যেতিয়া প্ৰথম সেই ভোটাৰ লিষ্টত নামটো আহিছিলে, কিমান আনন্দ, কিমান ফূৰ্তি, নহয় জানো? আচলতে সেই ভোট সাব্যস্ত কৰাটো, আমি গণতান্ত্ৰিক এখন দেশত যেতিয়া বাস কৰিছোঁ, ভোট সাব্যস্ত কৰাটো নিতান্ত প্ৰয়োজন। কাৰণ যিহেতু 18 বছৰ বয়সত সেইটো কাৰণে ভোটৰ লিষ্টত নামটো আহে, যিহেতু 18 বছৰ হোৱাৰ লগে লগে প্ৰাপ্তবয়স্ক হয়, তেওঁলোকৰ নিজস্ব মন মগজুৰ পৰা এটা বুদ্ধি যি বিকাশ হয়, তেওঁলোকে নিজৰ এটা চিন্তাধাৰা, নিজৰ এটা মন বা নিজৰ এটা মত তেওঁলোকে সমাজৰ হয়, নিজৰ কাৰণে বা নিজৰ গাঁওখনৰ কাৰণে, নিজৰ ৰাজ্যখনৰ কাৰণে, নিজৰ দেশখনৰ কাৰণে তেওঁলোকৰ এটা অৰিহণা থাকে। আৰু সেই অৰিহণাটোৱে হ'ল নিজৰ সেই বহুমূলীয়া ভোটটো। গতিকে সেই বহুমূলীয়া ভোটটো কোনো নিদিয়াকৈ নাথাকিব। আৰু যদিও আমি কৰ্মসূত্ৰে বাহিৰত আছোঁ নিজৰ সমষ্টিৰ পৰা, তথাপিও আমি কিন্তু সেই ভোটটো দিয়াৰ অত্যন্ত চেষ্টা কৰোঁ। কেতিয়াবা মনত এনেকুৱা ভাৱ আহে, নহয় জানো, যে সেই যিসকল যেতিয়া আমাৰ সমাজলৈ আহে, ৰাজনীতিৰ যেতিয়া ভোটৰ সময়ত যেতিয়া ভোট বিচাৰি আহে, আশে পাশে সোঁৱে বাৱে অজস্ৰ মানুহ থাকে, শকত ডাঙৰ ওখ পাখ কিবা কিবি দেহি ভি ক'লা বগা অসংখ্য থাকে, কিন্তু আপুনি কেতিয়াও কিন্তু তেনেকুৱা মানুহখিনিক দেখা পোৱা নাছিলে আপোনাৰ ওচৰত। কিন্তু তেতিয়া খুব নিচেই কাষ চাপি আহে আপোনাৰ ওচৰলৈ। সেইকাৰণে চাবচোন, আপুনি নিজকে কেতিয়াও সৰু মানুহ বুলি নাভাবিব। আপুনি নাভাবিব যে কেতিয়াও নাভাবিব যে আপোনাৰ সেই ভোটটোৱে একো এটা উপকাৰ কাকো কৰিব নোৱাৰে বুলি। আপোনাৰ এটা সেই বহুমূলীয়া ভোটটোৱে আপোনাৰ এখন ৰাজ্য, এখন দেশ কিন্তু চলোৱাৰ এটা কেপাচিটি সেই ব্যক্তিজনৰ থাকে। গতিকে আপুনি সেইটোৱে ভাবক, আপুনি লাগিলে হাজিৰাই কওক, আপুনি লাগিলে খেতিয়ে কওক, আপুনি লাগিলে বেপাৰ বাণিজ্যই কওক, আপুনি লাগিলে এখন ঠেলা চলাই খাইছে, কিন্তু আপুনি তেওঁলোকতকৈ ওপৰত কোনবিলাকতকৈ জানিছে? যিবিলাক সেই আকাশী লতা হৈ পিনি কাৰোবাৰ আশাত, কাৰোবাৰ ভৰসাত সোঁৱে বাৱে ঘূৰি আহি আকাশী লতাৰ দৰে খাই আছে, চলি আছে। তেওঁলোকৰ একো এটা নিজস্ব নাই, চাব কিন্তু আপোনালোকে, হয়নে নহয়? আৰু সেই মানুহসকল আপুনি তেতিয়াহে দেখা পাব আপোনালোকৰ গাঁৱে, আপোনাৰ চুবুৰীত। গতিকে আপুনি সেই লোকতকৈ বহুত ওপৰত, যিখিনি আমাৰ এতিয়া কষ্ট ভুগি আছে, আজি ক'ৰবাত মাথাউৰি এটা নাই, ক'ৰবাত আজি ৰাস্তা এটা নাই, সেই বস্তুখিনি আপোনালোকে প্ৰকাশ কৰক, ক'বলৈ ভয় নকৰিব। কাৰণ আপোনালোকৰ সেই এটা ভোটৰ দ্বাৰাহে সেই আসনখন এটাকৈ তেনেকৈ লাগিহে সেই আসনখনত বহিব পৰা সেই মানুহজনৰ কেপাচিটি থাকে। গতিকে আপোনালোকে কথা ক'বলৈ বা আপোনালোকে সেই ভোটটো কেতিয়াও নিদিয়াকৈ নাথাকিব। গতিকে ব'লক আজি আমাৰ ভোটটো সাব্যস্ত কৰোঁ। আজি যিহেতু আমি সকলোৱে জানো ফাৰ্ষ্ট ফেজৰ আগন্তুক ভোট আহি আছে, উজনি অসমৰ যি উজনি অসমৰ ভোটিঙৰ ব্যৱস্থা প্ৰথম যিহেতু ফাৰ্ষ্ট ফেজত আছে, গতিকে আমি যিহেতু উজনি অসমৰ, গতিকে আজি আমাৰ ভোটটো পোষ্টেল ভোট যিটো হ'ব, গতিকে দিবলৈ গৈ আছে। আপোনালোকেও দিব। কিন্তু প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঢোল পেঁপা গগনাই ৰিঙিয়াই মাতিলে বিহু। গতিকে বিহু যদিও ভোটটো দিলোঁ, তথাপিও বিহুখন কাষতে এখন বিহু হৈ আছে। গতিকে বিহুলৈ বোলো এপাক গৈ আহোঁ বুলি আহিলোঁ। কি দেখা পাওঁ নাজানো বা কি দেখাব পাৰোঁ নাজানো, তথাপিও এপাক বিহু বতৰৰ কথা ঢোলৰ চাপৰত ঢুলিয়াই চেও ধৰিছে। গতিকে নিশ্চয় ভাল লাগিব, ব'লক। আৰু এই আহি পালোহি ওদালগুৰি জিলাৰ যি আৰক্ষী চাউনীৰ বিহু বাকৰিত তেওঁলোকে ৰঙালী বিহুৰ আয়োজন কৰিছে আৰু সকলোৱে ৰং ধেমালি বিহু নাচত মতলীয়া হৈ আছে। আৰু আমি আহি তাতে অংশগ্ৰহণ কৰিলোহি। আৰু এখেত হ'ল ওদালগুৰি জিলাৰ SP মহোদয়। আৰু বহাগৰ বিহু দিনাখন যেতিয়া আমি বাহিৰৰ IPS অফিচাৰজনক কাণত যেতিয়া ঢোলটো লয় আৰু বিহুৱানখন লৈ এনেদৰে সকলোৰে লগত বিহু জুৰে, সঁচাই এটা ভাবিব নোৱাৰা অনুভৱ হয়। গতিকে আমি এই ওদালগুৰি জিলাৰ আৰক্ষী বিষয়াসকলক এই চেগতে আমাৰ চেনেলৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অৱশেষত সেই বিহুৰ চিৰা পিঠা সৌভাগ্য হ'ল। যদি ভোট দিবলৈ আহি বিহু খালোঁ, সেয়া পিছপিনে আপোনালোকে দেখা পালে। তালৈ গৈছিলোঁ আৰু আহি গোটেইখিনি আপোনালোকক দেখুৱালোঁ। সকলোৱে পুনৰবাৰ শেষত
আজি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বছৰটো সকলোৱে ভালে যাওক। আৰু আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'টো আজি প্ৰথম চাইছে যদি নিশ্চয় আশা কৰিম আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আহি থকা দিনত আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।